আমাৰ অসমীয়া জাতিৰ কাৰণে 2025টো আটাইতকৈ ক্ষতিকাৰক বছৰ হিচাপে চিহ্নিত হ'ব কিয়নো আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ আজি 2 মাহ হোৱা নাই তাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বাহিবাদক দীপক শৰ্মাৰো অনাকাংক্ষিতভাৱে মৃত্যু হ'ল আৰু আজি আমাৰ আটাইৰে শ্ৰদ্ধাৰ নলবৰীয়াৰ সম্পদ প্ৰায় 50টাৰো অধিক ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক নাগাৰা নামৰ পিতামহ বুলি তেখেতক কৈছিল আৰু তেখেতৰ যোৱা ৰাতি যিটো মৃত্যু হ'ল অনাকাংক্ষিত মৃত্যু যোৱা পৰহিও নাম গাইছিল আজিও নাম তেখেতৰ আছিল এনেকুৱা এগৰাকী সচ্ছল মানুহ সফল মানুহ আকস্মিকভাৱে মৃত্যু হোৱাত অকল আমাৰেই ক্ষতি নহয় পৰিয়ালটোৰে ক্ষতি নহয় সমগ্ৰ অসমৰ ক্ষতি হ'ল আৰু এই ক্ষতিপূৰণ আমি কেনেদৰে কৰিব পাৰিম তাৰ আমি বৰ্তমানো চিন্তা কৰি পোৱা নাই মই আশা ৰাখিছোঁ বা চৰকাৰলৈ এই মুহূৰ্তত এটা আহ্বান জনাইছোঁ ৰামচৰণ ভৰালীদেৱৰ মৃত্যুত আমাৰ চৰকাৰে যাতে ৰাজ্যিক মৰ্যাদা দি তেখেতৰ সৎকাৰৰ ব্যৱস্থা কৰে আৰু এই ব্যৱস্থাখিনিৰে আমাৰ নলবৰীয়া ৰাইজক বা নাগাৰা নামৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক এটা মনত আনন্দ দিব আৰু যিহেতু তেখেতে বিভিন্ন বিষয়ত নাগাৰা নামৰ বিভিন্ন ঠাইত বিভিন্ন বঁটাৰে তেখেতে পুৰস্কৃত হৈছিল গতিকে সেই সন্মানটো আমাৰ দিব বুলি আশা থাকিল তেখেত নাগাৰা নামৰ ৰজা আছিল অসমীয়া লোক সংস্কৃতি নাগাৰা নামৰ ৰজা আছিল তেখেতৰ যিটো লয়লাস ভংগী বেলেগ পাঠক এজনৰ গাত সেইখিনি আৰু দেখা নাপালোঁ শিষ্য হিচাপে তেখেতৰ প্ৰায় অলপমান মোৰ শিকিব লগা আছিল সেইখিনি মোৰ সময়ত নহ'ল সেইখিনি মোৰ অলপমান দুখ লাগি থাকিল মনটোত এনেই কিছু মোক শিকাইছিল সেই কথাটো মই স্বীকাৰ কৰোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি কিন্তু কথা হ'ল মোৰ শিকিব লগা বহুত আছিল তেখেত য'তে আছে কুশলে থাকক ভাষা নাই ক'বলৈ আজি 2025 যিটো চন এই চনটো ইমান অভিশপ্ত এই বৰ্ষটো বোলে ভাষা নাই ক'বলৈ আমাৰ যিমানবোৰ শিল্পী প্ৰাণৰ শিল্পী আছিল প্ৰায় সকলৰ যিসকল আমাৰ একেবাৰে হিয়াৰ আমঠু তাৰ প্ৰায় সংখ্যকে এতিয়া এই 2025 চনতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে তাৰ ভিতৰত আমাৰ যিটো নাগানাম সংস্কৃতিৰ আমি পিতামহ বুলি কওঁ সন্মানীয় ৰামচৰণ ভৰালীদেৱক তেখেত সদৌ অসম নাগাৰা নামৰ বৰ্তমানৰ সভাপতি আগতো তেখেত সভাপতি হৈছিল আপোনালোকে জানে বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে সমাজত নাগাৰা নামটো এটি শুদ্ধ ৰূপত প্ৰসাৰ হোৱাৰ বাবে সদায় মাত মাতি আহিছিল তাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত তেখেতে হয়তো 2-4টা কটু বাক্যও শুনিব লগা হৈছিল তথাপিতো আপোচ নকৰা ব্যক্তি এজন আছিল সংগ্ৰামী ব্যক্তি আছিল নাগাৰা নামত তেখেতে যিখিনি দি থৈ গ'ল কোনোদিনে হয়তো সেই অভাৱ আৰু কোনোৱে পূৰণ কৰিব নোৱাৰিব এনেকুৱা শিল্পী এবাৰে পৃথিৱীত জন্ম লয় আৰু যেতিয়া জন্ম লয় তেওঁ বহুত কিবা কিবি কৰি থৈ যায় যিটো কোনোদিনে আৰু সেইটো অভাৱ কোনো পূৰণ কৰিব নোৱাৰে 2025 চনটো আমাৰ বাবে অতি ভয়ানক বছৰ কাৰণ এই বছৰটোত আমি বহুকেইগৰাকী কিংবদন্তী ঘূৰালোঁ আৰু যোৱা নিশা প্ৰায় 12:20 নাগাৰা নামৰ কিংবদন্তী পিতামহ ৰামচৰণ ভৰালীদেৱ আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু খবৰটো শুনাৰ পিছৰে পৰা আমি তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু তেওঁৰ আত্মচিৰশান্তি কামনা কৰিছোঁ আৰু চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে ভৰালীদেৱৰ অন্ত্যেষ্টিক্ৰিয়া যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় সেইবাবে আমি অসম চৰকাৰৰ এই জিলাখনৰ পৰা 2গৰাকী মন্ত্ৰী প্ৰতিনিধিত্ব কৰে এগৰাকী টিহু সমষ্টি এগৰাকী নলবাৰী সমষ্টিৰ পৰা 2গৰাকী মন্ত্ৰীকে আমি আহ্বান জনাইছোঁ যাতে ভৰালীদেৱৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় আৰু তেখেতে ইমান বছৰ নাম গালে বোধকৰোঁ চৰকাৰৰ পৰা তেখেতে উপযুক্ত সন্মানটো নাপালে আমি আশা কৰিম যে পৰৱৰ্তী সময়ত মৰণোত্তৰভাৱে অসম গৌৰৱ অসম বৈভৱ বঁটা ৰামচৰণ ভৰালীক প্ৰদান কৰা হওক তৃতীয় কথাটো মই ক'ব বিচাৰিম যে যিহেতু আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে নিশাৰে পৰা অলেখ গুণমুগ্ধ ইয়াত উপস্থিত হৈছে আৰু গোটেই দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি আয়োজন কৰিব আৰু নাগাৰা নাম সংঘৰ সম্পাদকৰ সৈতে ইতিমধ্যে আমি আলোচনা কৰিছোঁ আজিৰ দিনটোত বিশেষকৈ অসমে
নাগাৰা নাম সংঘৰ জৰিয়তে ছাত্ৰ সন্থাৰ জৰিয়তে যাতে আজিৰ দিনটোত নাগাৰা নাম দিৱস হিচাপে পালন কৰিব পাৰে সেই কথা নাগাৰা নাম সংঘই এটা উচিত পদক্ষেপ লওক, ছাত্ৰ সন্থাই পদক্ষেপ ল'ব। আৰু চৰকাৰলৈ আহ্বান থাকিল আমাৰ যে ৰামচৰণ ভঁৰালীদেৱৰ শেষকৃত্যটো যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়, আমি তাৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰাদেৱক আমি আহ্বান জনাইছোঁ।